নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিলে যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো সবে আমি সৰু ঘৰৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে যে ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাই হয় হিমন্ত বিশ্ব শৰ্মাই কঠোৰভাৱে নিৰ্দেশ দিছে জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওচৰত ক্ষমা খুজিবই লাগিব লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজেও সাংবাদিকৰ ওচৰত ক্ষমা খুজিব এই প্ৰতিবেদনত মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম যেহেতু আপোনালোকে গমেই পায় এইকেইদিন জয়ন্ত মল্ল বৰুৱাক লৈ সামাজিক মাধ্যম তোলপাৰ লাগি আছে জয়ন্ত মল্ল বৰুৱাৰ এটি বিশেষ বিষয় সেই গীৰগাইৰ বিষয়টোত তাতে সাংবাদিকে সোধা কেইটামান প্ৰশ্নত জয়ন্ত মল্ল বৰুৱাই সেই প্ৰশ্নকেইটিৰ উত্তৰ দিব নোৱাৰি চালে বেৰে কোবাবলৈ আৰম্ভ কৰিছিল তাৰ পাছতেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল জয়ন্ত মল্ল বৰুৱাই তাৰ পাছত নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই তাৰ ওপৰত মুখ খুলিছিল আৰু জয়ন্ত মল্ল বৰুৱাক বিভিন্ন ধৰণৰ কথাৰে জয়ন্ত মল্ল বৰুৱাৰ যে সামান্য জ্ঞান কোনো যে নাই তাৰ সম্পূৰ্ণখিনি কথা কৈ দিছে নিতুমণি শইকীয়াই সেই নিউজটো ইতিমধ্যে আগতে আপোনালোকে চাইছে সকলোৱে নিতুমণি শইকীয়াই জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে কি কৈছে আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাদৃষ্টিতেই জয়ন্ত মল্ল বৰুৱাই আজিৰ এইদৰে যে দপদপাই থাকিব পাৰিছে সেই কথাখিনিও নিতুমণি শইকীয়াই একেমুখে কৈ উঠিছে আৰু এতিয়া যিহেতু জয়ন্ত মল্ল বৰুৱাই অসমৰ সাংবাদিকক এজন সাংবাদিক যিজন সাংবাদিকে তেওঁক কিবা এটা প্ৰশ্ন সুধিছিল সেই প্ৰশ্ন সোধাৰ লগে লগে জয়ন্ত মল্ল বৰুৱাই এটা কথাই কৈছিল যে আপোনাৰ নিচিনা নিম্ন খাপৰ মানুহৰ লগত মই কথা নাপাতোঁ আপোনাৰ মালিকক পঠাওক আপোনাৰ মালিকক পঠালে আপোনাৰ মালিকৰ লগত মই কথা পাতিম এইদৰে সাংবাদিকক তিৰস্কাৰ কৰিছিল সাংবাদিকক একেবাৰে নিম্ন খাপৰ বুলি কৈছিল সেই সাংবাদিকজনক আপোনাৰ দৰে সৰু সাংবাদিকৰ লগত মই কথা নাপাতোঁ বুলি কৈছিল সৰু মানুহৰ লগত মই কথা নাপাতোঁ বুলি কৈছিল তাৰ পাছতে গোটেই সাংবাদিক সমাজখন তেওঁলোক জাগ্ৰত হ'ল সকলোৱে প্ৰতিবাদ কৰিলে আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যিহেতু সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে তেওঁলোকক সন্মান কৰাটো দায়িত্ব তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে তেওঁলোকৰ কৰ্তব্য হৈছে প্ৰশ্ন সোধাটো সমাজত হৈ থকা অন্যায়বোৰ তেওঁলোকে উলিয়াই আনি ৰাইজক দেখুৱাটো তেওঁলোকৰ হৈছে কৰ্তব্য আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে জয়ন্ত মল্ল বৰুৱাই যদি সঁচাকৈ তেনেকৈ কৈছে জয়ন্ত মল্ল বৰুৱাৰ পিতৃ মাতৃ আদানী আম্বানীৰ নেকি তেনেকুৱাতো নহয় গতিকে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাৰ কথাবোৰ কওঁতে ভুল হৈছে তেওঁ কথাবোৰ কওঁতে খেলিমেলি হৈছে গতিকে জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওচৰত ক্ষমা খুজিবই লাগিব তাৰ লগতে মই নিজেও জয়ন্ত মল্ল বৰুৱাৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজেও সাংবাদিকৰ ওচৰত ক্ষমা খুজিব বুলি ইতিমধ্যে তেওঁ সাংবাদিকসকলৰ ওচৰত জানিবলৈ দিয়ে বাকী এই বিষয়ত আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যিহেতু এইকেইদিন সম্পূৰ্ণ তোলপাৰ লাগি আছে সামাজিক মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক সকলোফালে তোলপাৰ লাগি আছে জয়ন্ত মল্ল বৰুৱাৰ এই মুখৰ এই ভাষ্যটোক লৈ বাকী এই বিষয়ত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰেৰে ধন্যবাদ